নমস্কাৰ মই প্ৰণিতা লৈ আহিছো এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ সিংগাপুৰৰ ৰাষ্ট্ৰদূতক সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াত হোটেল ঘটনাস্থলীৰ সম্পূৰ্ণ ভিডিঅ' ফুটেজৰ দাবী কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে তেওঁ কৈছে যে সাক্ষ্য লোৱা হ'ব ইয়াতৰ কেপ্টেইন আৰু চালকৰ যেটো সমগ্ৰ ঘটনাৱলীক লৈ সিৰিয়াছ চৰকাৰ বৰ্তমান সময়ত তদন্ত কেনে ধৰণে চলিছে প্ৰতিটো খবৰ আমি দি গৈছো কথাটো হল এনেকুৱা জুবিন গাৰ্গে শেষ নিশ্বাস ত্যাগ কৰাৰ সময়ত যি কেইজন লোক উপস্থিত আছিল তেওঁলোক সকলোকে তদন্তৰ আওতালৈ অনা হৈছে কিন্তু এটা কথা মানুহে হয়তো পাহৰি গৈছে যে ইয়াতখন চলাই থকা এগৰাকী লোক আছিল এজন কেপ্টেইন আছিল আৰু তেওঁলোকৰ সাক্ষী আছিল তেওঁলোকেও দেখিছিল শেষ নিশ্বাস ত্যাগ কৰাৰ সময়ত জুবিন গাৰ্গক গতিকে তেওঁলোকৰ সাক্ষ্য লোৱা হ'ব এই কথা ক্লিয়াৰ কৰি দিছে মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে সকলোৰে এটা প্ৰশ্ন যে ইমানবোৰ ভিডিঅ' আমি দেখিলো শেষৰটো ভিডিঅ' ক'ত ভিডিঅ'বোৰ খণ্ড ওলাই থাকিল সকলো ভিডিঅ' ফুটেজ লাগে বুলি এই মুহূৰ্তত দাবী কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জাস্টিস ফৰ জুবিন গাৰ্গ সমগ্ৰ অসমবাসীৰ আৱাজ আৰু জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত সমগ্ৰ অসমবাসীয়ে অপেক্ষা কৰি আছে সিংগাপুৰৰ ৰাষ্ট্ৰদূতক এই মুহূৰ্তত সাক্ষাৎ কৰিম বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে ইয়াত হোটেল ঘটনাস্থলীৰ সম্পূৰ্ণ ভিডিঅ' ফুটেজৰ দাবী কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে সাক্ষ্য লোৱা হ'ব ইয়াতৰ কেপ্টেইন আৰু চালকৰ তেওঁলোকেও সাক্ষী দিব লাগিব তেওঁলোকে কি দেখিছিল আমাক ভিডিঅ' ফুটেজ লাগে দাবী কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যথেষ্ট সিৰিয়াছলি চৰকাৰে চলাই আছে তদন্ত প্ৰক্ৰিয়া চৰকাৰৰ নিৰ্দেশত তদন্ত চলাই আছে CIDয়ে আমাক ভিডিঅ' ফুটেজ লাগে বুলি এই মুহূৰ্তত দাবী কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হোটেলৰ ভিডিঅ' ঘটনাস্থলীৰ সম্পূৰ্ণ ভিডিঅ' লাগে বুলি দাবী কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে ইয়াতৰ কেপ্টেইন আৰু চালকৰ সাক্ষ্য গ্ৰহণ কৰা হ'ব এই কথা মুখ্যমন্ত্ৰী গৰাকীয়ে ক্লিয়াৰ কৰিছে দিল্লীত থকা সিংগাপুৰৰ ৰাষ্ট্ৰদূতক সাক্ষাৎ কৰিম বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে সংবাদ মাধ্যমৰ সন্মুখত তেওঁ লগতে কৈছে যে এই মাহতে মই সাক্ষাৎ কৰিম সিংগাপুৰৰ এম্বেছাডৰক আৰু এই সন্দৰ্ভত আলোচনা কৰা হ'ব তদন্তৰ বাবে সিংগাপুৰ আৰক্ষীয়ে অসম আৰক্ষীক সহায় কৰিব লাগিব ন্যায় পাবলৈ কিছু ধৈৰ্য লাগিব এই কথা ক'লে কাৰণ অসমৰ ৰাইজ এতিয়া ধৈৰ্য হৈ আছে 3 মাহৰ ভিতৰত আমি চাৰ্জশিট দাখিল কৰিবলৈ সক্ষম হ'ম এই কথা ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ন্যায়ৰ সৈতে আবেগক একাকাৰ কৰিলে সকলো হাৰি নাযাব এই কথা মুখ্যমন্ত্ৰী গৰাকীয়ে ক্লিয়াৰ কৰি দিছে জুবিন গাৰ্গৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীয়ে বৃহৎ মন্তব্য কৰিছে জুবিন গাৰ্গৰ মৃত্যুক লৈ তদন্তৰ ক্ষেত্ৰত কেনে ধৰণৰ ব্যৱস্থা হ'ব এই কথা ক'লে মুখ্যমন্ত্ৰী গৰাকীয়ে সিংগাপুৰৰ ৰাষ্ট্ৰদূতক সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ ক'লে যে এই মাহতে সিংগাপুৰৰ ৰাষ্ট্ৰদূতক সাক্ষাৎ কৰিম ইয়াত হোটেল ঘটনাস্থলীৰ সম্পূৰ্ণ ভিডিঅ' ফুটেজৰ বাবে দাবী কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে সেই সময়ছোৱাত কেনে ধৰণে পাৰ্টি চলিছিল ইয়াত এই পাৰ্টিটো এৰেঞ্জমেণ্ট কেনে ধৰণে কৰা হৈছিল জুবিন গাৰ্গে কি খাইছিল কি নাখাইছিল ইয়াতৰ যিগৰাকী চালক আছিল যিগৰাকী কেপ্টেইন আছিল তেওঁলোকৰ সাক্ষ্য গ্ৰহণ কৰা হ'ব লগতে ইয়াতখনৰ ভিডিঅ' ফুটেজ লাগিব মুখ্যমন্ত্ৰী গৰাকীয়ে ক'লে হয়তো বহু ভিডিঅ' ফুটেজ এতিয়াও লুকাই আছে শেষৰটো ভিডিঅ' ক'ত আছে তাক লৈ সমগ্ৰ অসমবাসীয়ে দাবী জনাই আছে বহুতে ভিডিঅ' দেখা পাইছিল কিন্তু পিছত ডিলিট কৰি দিয়া হৈছে সমান্তৰালকৈ সকলোৰে এটা প্ৰশ্ন যে জুবিন গাৰ্গৰ মোবাইল ফোনটো 12 দিন লগত ৰাখিলে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থই গতিকে সিদ্ধাৰ্থই কেতবোৰ তথ্য লুকুৱাব পাৰে কিছুমান ভিডিঅ' বা কিছুমান কনটেক্সট লুকুৱাব পাৰে এই সকলোবোৰ ক্ষেত্ৰক লৈ বৰ্তমান মুখ্যমন্ত্ৰী গৰাকীয়ে সিৰিয়াছলি আলোচনা কৰিব বিচাৰিছে সিংগাপুৰ এম্বেছাডৰৰ সৈতে যেহেতু এখন ঠাইৰ পৰা অন্য এখন দেশত গৈ কোনেও তদন্ত কৰিব নোৱাৰে অসম আৰক্ষীয়ে সিংগাপুৰত গৈ তদন্ত চলাব নোৱাৰে কিন্তু সিংগাপুৰ আৰক্ষীৰ সহায়ত তদন্ত প্ৰক্ৰিয়া যথেষ্ট ফলপ্ৰসূ হ'ব পাৰে আৰু এই ক্ষেত্ৰত সিংগাপুৰ আৰক্ষীৰ সহায় লোৱা হ'ব তাৰ বাবে কথা পাতিব সিংগাপুৰ এম্বেছাডৰৰ সৈতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ ঘটনাক লৈ মুখ্যমন্ত্ৰী গৰাকীয়ে বৃহৎ মন্তব্য কৰি ক'লে যে সিংগাপুৰৰ ৰাষ্ট্ৰদূতক সাক্ষাৎ কৰিম মই এই মাহতে সিংগাপুৰৰ ৰাষ্ট্ৰদূতক সাক্ষাৎ কৰিম বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে ইয়াত হোটেল ঘটনাস্থলীৰ সম্পূৰ্ণ ভিডিঅ' ফুটেজৰ বাবে দাবী জনাইছে মুখ্যমন্ত্ৰী গৰাকীয়ে শেষৰটো ভিডিঅ' কি হ'ল সমান্তৰালকৈ জুবিন গাৰ্গক হাস্পতাললৈ লৈ যোৱাৰ সময়ছোৱাৰ ভিডিঅ' নাই দেখোন এনেতো মানুহে জুবিন গাৰ্গৰ ওচৰত পালে চেলফি এখন উঠে বা ভিডিঅ' এটা কৰে জুবিন গাৰ্গৰ মৃত্যুৰ পাছত অজস্ৰ গুণমুগ্ধই কেনেধৰণে ফটো ভিডিঅ' লৈছিল সকলোৱে দেখিছে গতিকে সেই সময়ছোৱাত ভিডিঅ' ফুটেজ বাৰু নোলোৱাকৈ আছেনে গতিকে ইয়াতখনৰ ইমানবোৰ ভিডিঅ' ক্লিপছ যদি ওলাইছে তেনেহ'লে জুবিন গাৰ্গৰ মৃত্যুৰ পাছৰ অংশৰ ভিডিঅ' ক্লিপছো থাকিব লাগে গতিকে সেইবোৰ ক্লিপ ক'ত আছে সেই সকলোবোৰ ভিডিঅ' ফুটেজ লাগিব বুলি এই মুহূৰ্তত দাবী কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিল্লীত থকা সিংগাপুৰৰ ৰাষ্ট্ৰদূতক মুখ্যমন্ত্ৰীগৰাকীয়ে সাক্ষাৎ কৰিব আৰু এই মাহতে সিংগাপুৰৰ এম্বেছাডৰক সাক্ষাৎ কৰিম বুলি ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু ন্যায় পাবলৈ কিছু যে ধৈৰ্য লাগিব এই কথাও কৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ কি ক'লে এই মুহূৰ্তত শুনাব বিচাৰিছোঁ ভিডিঅ' ফুটেজ লাগে হোটেলৰ ভিডিঅ' ফুটেজ লাগে ইয়াতখনৰ ভিডিঅ' ফুটেজ লাগে আৰু সিংগাপুৰৰ যিজনে কোচখন চলাইছিল তেওঁলোকৰ সাক্ষী লাগে
মই অক্টোবৰ মাহত ছিংগাপুৰৰ এম্বেচাডৰক সাক্ষাৎ কৰিম দিল্লীত আৰু অসম আৰু ছিংগাপুৰৰ যি সম্পৰ্ক আছে তাৰ পৰা মই নিশ্চিত যে ছিংগাপুৰ আৰক্ষীৰ পৰা আমি সহায় পাম। ইতিমধ্যে তেওঁলোকে ফৰেনচিক ৰিপৰ্টো পঠাই দিছে, গতিকে আমাৰ চাৰ্জশ্বিট দিয়াৰ ক্ষেত্ৰত আমাৰ অসুবিধা নহ'ব। আমি ছিংগাপুৰ আৰক্ষীৰ পৰা সম্পূৰ্ণ সহযোগিতা। Take a time because we need to give space to everybody. We need to have patience and patience pays. যেতিয়া ধৈৰ্যবান খোলকি যায় তেতিয়া কোনেও ন্যায় নাপায়। যেতিয়া আমি সুন্দৰভাৱে ষ্টেপ বাই ষ্টেপ আগবাঢ়ি যাম, কোনো ভুল নকৰিম, তেতিয়া আমি ন্যায় পাম। কিন্তু আমি যদি আবেগ আৰু ন্যায় দুইটাক যদি একলগ কৰোঁ, কোৰ্টৰ পৰা চব ৰেহাই পাই যাব। গতিকে আমি আবেগিক মানুহ, আবেগৰ স্থানত থাকিব, কিন্তু পুলিচে মেথডলজিকেলি কাম কৰিব লাগিব। নহ'লে যেতিয়া কোৰ্টত কেছটো যদি আমি হাৰোঁ, তেতিয়া মানুহে পুলিচকে ক'ব যে আপোনালোকে জবৰদস্তি কৰাৰ কাৰণে, জোৰ কৰাৰ কাৰণে, দৌৰা-দৌৰি কৰাৰ কাৰণে আমি কেছটো হাৰিবলগীয়া হয়। তেতিয়া উকিলসকলেও মানুহক আহি ক'ব যে আৰক্ষীয়ে দৌৰা-দৌৰি কৰাৰ কাৰণে আমি কেছটো হাৰিলোঁ। সেইকাৰণে যি ধৰণে কাগজত লিখা আছে তদন্ত কৰিব আৰু 3 মাহৰ ভিতৰত আমি চাৰ্জশ্বিট দিবলৈ সক্ষম। ভিডিঅ' ফুটেজ লাগে, হোটেলৰ ভিডিঅ' ফুটেজ লাগে, ইয়াতখনৰ ভিডিঅ' ফুটেজ লাগে আৰু ছিংগাপুৰৰ যি দুজনে ক্ৰুজখন চলাইছিল তেওঁলোকৰ সাক্ষী লাগে। মই অক্টোবৰ মাহত ছিংগাপুৰৰ এম্বেচাডৰক সাক্ষাৎ কৰিম দিল্লীত আৰু অসম আৰু ছিংগাপুৰৰ যি সম্পৰ্ক আছে তাৰ পৰা মই নিশ্চিত যে ছিংগাপুৰ আৰক্ষীৰ পৰা আমি সহায় পাম। ইতিমধ্যে তেওঁলোকে ফৰেনচিক ৰিপৰ্টো পঠাই দিছে, গতিকে আমাৰ চাৰ্জশ্বিট দিয়াৰ ক্ষেত্ৰত আমাৰ অসুবিধা নহ'ব। আমি ছিংগাপুৰ আৰক্ষীৰ পৰা সম্পূৰ্ণ সহযোগিতা। Take a time because we need to give space to everybody. We need to have patience and patience pays. যেতিয়া ধৈৰ্যবান খোলকি যায় তেতিয়া কোনেও ন্যায় নাপায়। যেতিয়া আমি সুন্দৰভাৱে ষ্টেপ বাই ষ্টেপ আগবাঢ়ি যাম, কোনো ভুল নকৰিম, তেতিয়া আমি ন্যায় পাম। কিন্তু আমি যদি আবেগ আৰু ন্যায় দুইটাক যদি একলগ কৰোঁ, কোৰ্টৰ পৰা চব ৰেহাই পাই যাব। গতিকে আমি আবেগিক মানুহ, আবেগৰ স্থানত থাকিব, কিন্তু পুলিচে মেথডলজিকেলি কাম কৰিব লাগিব। নহ'লে যেতিয়া কোৰ্টত কেছটো যদি আমি হাৰোঁ, তেতিয়া মানুহে পুলিচকে ক'ব যে আপোনালোকে জবৰদস্তি কৰাৰ কাৰণে, জোৰ কৰাৰ কাৰণে, দৌৰা-দৌৰি কৰাৰ কাৰণে আমি কেছটো হাৰিবলগীয়া হয়। তেতিয়া উকিলসকলেও মানুহক আহি ক'ব যে আৰক্ষীয়ে দৌৰা-দৌৰি কৰাৰ কাৰণে আমি কেছটো হাৰিলোঁ। সেইকাৰণে যি ধৰণে কাগজত লিখা আছে তদন্ত কৰিব আৰু 3 মাহৰ ভিতৰত আমি চাৰ্জশ্বিট দিবলৈ সক্ষম। ভিডিঅ' ফুটেজ লাগে, হোটেলৰ ভিডিঅ' ফুটেজ লাগে, ইয়াতখনৰ ভিডিঅ' ফুটেজ লাগে আৰু ছিংগাপুৰৰ যি দুজনে ক্ৰুজখন চলাইছিল তেওঁলোকৰ সাক্ষী লাগে। মই অক্টোবৰ মাহত ছিংগাপুৰৰ এম্বেচাডৰক সাক্ষাৎ কৰিম দিল্লীত আৰু অসম আৰু ছিংগাপুৰৰ যি সম্পৰ্ক আছে তাৰ পৰা মই নিশ্চিত যে ছিংগাপুৰ আৰক্ষীৰ পৰা আমি সহায় পাম। ইতিমধ্যে তেওঁলোকে ফৰেনচিক ৰিপৰ্টো পঠাই দিছে, গতিকে আমাৰ চাৰ্জশ্বিট দিয়াৰ ক্ষেত্ৰত আমাৰ অসুবিধা নহ'ব। আমি ছিংগাপুৰ আৰক্ষীৰ পৰা সম্পূৰ্ণ সহযোগিতা। Take a time because we need to give space to everybody. We need to have patience and patience pays. যেতিয়া ধৈৰ্যবান খোলকি যায় তেতিয়া কোনেও ন্যায় নাপায়। যেতিয়া আমি সুন্দৰভাৱে ষ্টেপ বাই ষ্টেপ আগবাঢ়ি যাম, কোনো ভুল নকৰিম, তেতিয়া আমি ন্যায় পাম। কিন্তু আমি যদি আবেগ আৰু ন্যায় দুইটাক যদি একলগ কৰোঁ, কোৰ্টৰ পৰা চব ৰেহাই পাই যাব। গতিকে আমি আবেগিক মানুহ, আবেগৰ স্থানত থাকিব, কিন্তু পুলিচে মেথডলজিকেলি কাম কৰিব লাগিব। নহ'লে যেতিয়া কোৰ্টত কেছটো যদি আমি হাৰোঁ, তেতিয়া মানুহে পুলিচকে ক'ব যে আপোনালোকে জবৰদস্তি কৰাৰ কাৰণে, জোৰ কৰাৰ কাৰণে, দৌৰা-দৌৰি কৰাৰ কাৰণে আমি কেছটো হাৰিবলগীয়া হয়। তেতিয়া উকিলসকলেও মানুহক আহি ক'ব যে আৰক্ষীয়ে দৌৰা-দৌৰি কৰাৰ কাৰণে আমি কেছটো হাৰিলোঁ। সেইকাৰণে যি ধৰণে কাগজত লিখা আছে তদন্ত কৰিব আৰু 3 মাহৰ ভিতৰত আমি চাৰ্জশ্বিট দিবলৈ সক্ষম। ভিডিঅ' ফুটেজ লাগে, হোটেলৰ ভিডিঅ' ফুটেজ লাগে, ইয়াতখনৰ ভিডিঅ' ফুটেজ লাগে আৰু ছিংগাপুৰৰ যি দুজনে ক্ৰুজখন চলাইছিল তেওঁলোকৰ সাক্ষী লাগে। মই অক্টোবৰ মাহত ছিংগাপুৰৰ এম্বেচাডৰক সাক্ষাৎ কৰিম দিল্লীত আৰু অসম আৰু ছিংগাপুৰৰ যি সম্পৰ্ক আছে তাৰ পৰা মই নিশ্চিত যে ছিংগাপুৰ আৰক্ষীৰ পৰা আমি সহায় পাম। ইতিমধ্যে তেওঁলোকে ফৰেনচিক ৰিপৰ্টো পঠাই দিছে, গতিকে আমাৰ চাৰ্জশ্বিট দিয়াৰ ক্ষেত্ৰত আমাৰ অসুবিধা নহ'ব। আমি ছিংগাপুৰ আৰক্ষীৰ পৰা সম্পূৰ্ণ সহযোগিতা। Take a time because we need to give space to everybody. We need to have patience and patience pays. যেতিয়া ধৈৰ্যবান খোলকি যায় তেতিয়া কোনেও ন্যায় নাপায়।
যেতিয়া আমি সুন্দৰভাৱে ষ্টেপ বাই ষ্টেপ আগবাঢ়ি যাম, কোনো ভুল নকৰিম, তেতিয়া আমি ন্যায় পাম। কিন্তু আমি যদি আবেগ আৰু ন্যায় দুইটাক যদি একলগ কৰোঁ, কোৰ্টৰ পৰা চব ৰেহাই পাই যাব। গতিকে আমি আবেগিক মানুহ, আবেগৰ স্থানত থাকিব, কিন্তু পুলিচে মেথডলজিকেলি কাম কৰিব লাগিব। নহ'লে তেতিয়া কোৰ্টত কেছটো যদি আমি হাৰোঁ, তেতিয়া মানুহে পুলিচকে ক'ব যে আপোনালোকে জবৰদস্তি কৰাৰ কাৰণে, জোৰ কৰাৰ কাৰণে, দৌৰা-দৌৰি কৰাৰ কাৰণে আমি কেছটো হাৰিবলগীয়া হয়। তেতিয়া উকিলসকলেও মানুহক আহি ক'ব যে আৰক্ষীয়ে দৌৰা-দৌৰি কৰাৰ কাৰণে আমি কেছটো হাৰিবলগীয়া। সেইকাৰণে যি ধৰণে কাগজত লিখা আছে তদন্ত কৰিব আৰু 3 মাহৰ ভিতৰত আমি চাৰ্জশ্বিট দিবলৈ সক্ষম। ভিডিঅ' ফুটেজ লাগে, হোটেলৰ ভিডিঅ' ফুটেজ লাগে, ইয়াতখনৰ ভিডিঅ' ফুটেজ লাগে আৰু ছিংগাপুৰৰ যি দুজনে ক্ৰুজখন চলাইছিল তেওঁলোকৰ সাক্ষী লাগে। মই অক্টোবৰ মাহত ছিংগাপুৰৰ এম্বেচাডৰক সাক্ষাৎ কৰিম দিল্লীত, আৰু অসম আৰু ছিংগাপুৰৰ যি সম্পৰ্ক আছে তাৰ পৰা মই নিশ্চিত যে ছিংগাপুৰ আৰক্ষীৰ পৰা আমি সহায় পাম। ইতিমধ্যে তেওঁলোকে ফৰেনচিক ৰিপৰ্টো পঠাই দিছে। গতিকে আমাৰ চাৰ্জশ্বিট দিয়াৰ ক্ষেত্ৰত আমাৰ অসুবিধা নহ'ব। আমি ছিংগাপুৰ আৰক্ষীৰ পৰা সম্পূৰ্ণ সহযোগিতা। There is a time because we need to give space to everybody. We need to have patience and patience pays. যেতিয়া ধৈৰ্যবান সুলকি যায় তেতিয়া কোনেও ন্যায় নাপায়। যেতিয়া আমি সুন্দৰভাৱে ষ্টেপ বাই ষ্টেপ আগবাঢ়ি যাম, কোনো ভুল নকৰিম, তেতিয়া আমি ন্যায় পাম। কিন্তু আমি যদি আবেগ আৰু ন্যায় দুইটাক যদি একলগ কৰোঁ, কোৰ্টৰ পৰা চব ৰেহাই পাই যাব। গতিকে আমি আবেগিক মানুহ, আবেগৰ স্থানত থাকিব, কিন্তু পুলিচে মেথডলজিকেলি কাম কৰিব লাগিব। নহ'লে তেতিয়া কোৰ্টত কেছটো যদি আমি হাৰোঁ, তেতিয়া মানুহে পুলিচকে ক'ব যে আপোনালোকে জবৰদস্তি কৰাৰ কাৰণে, জোৰ কৰাৰ কাৰণে, দৌৰা-দৌৰি কৰাৰ কাৰণে আমি কেছটো হাৰিবলগীয়া হয়। তেতিয়া উকিল